এজন তুলিৰাম কোঁৱৰ নামৰ এজন ব্যক্তিয়ে অসমমালাৰ ওপৰত তেখেতৰ যিমানটো আচলতে ক্ষতি হৈছে ক্ষতিৰ ওপৰত তেখেতে সন্তুষ্ট নহৈ পেলাই তেখেতে এছডি মহোদয়ক আচলতে জনাইছিলে লগতে এছডি মহোদয়ে মণ্ডলজনক যিজন বুঢ়ীদিহিং মৌজাৰ ৫ নং লাটৰ ডিভাছ সোণোৱাল নামৰ যিজন মণ্ডল আছে সেই মণ্ডলজনক তেখেতলোকে অফিচিয়েলি ইনকুৱাৰী কৰিবৰ কাৰণে নিৰ্দেশ দিছিলে আৰু যোৱাকালি তেখেতে ফিল্ডত উপস্থিত হৈছিলে ফিল্ডত উপস্থিতি হৈ পেলাই তেখেতে কৈছে যে আমাৰো উপস্থিতি আছিলে লগতে উপস্থিতি আছিলে তাত স্থানীয় গাঁওবুঢ়া গাঁওৰক্ষী বাহিনীৰ বিষয়া আৰু লগতে স্থানীয় লোকৰ লগতে আৰু বিভিন্ন দল সংগঠনৰ বিষয়সমূহ বিভিন্ন দল সংগঠন স্থানীয় গাঁওবুঢ়াকে উপস্থিত থকাত তেখেতে কৈছে যে যাক তেখেতে ভাল পায় বা কাৰোবাৰ লগত এটা যদিহে ভাল এটা সম্বন্ধ যদিহে আছে ৰিলেশ্যন যদিহে আছে তেখেতে ৫০০ জেগাত ২৫ও কৰি দিব বুলি পেলাই তেখেতে স্পষ্ট কৰি দিছে আমাৰ উপস্থিতিত কৈছে মোৰ উপস্থিতিত কৈছে আৰু মোৰ সতীৰ্থসকলৰ উপস্থিতিত কৈছে আৰু আগতেও আচলতে আমি অসমমালাৰ ওপৰত আমি বিভিন্ন ধৰণৰ আচলতে দুৰ্নীতিৰ কথা আমি উদঙাই দিছিলোঁ আমি সংবাদ মাধ্যমৰ যোগেদি আমি অৱগত কৰিব বিচাৰিলোঁ কিন্তু তেখেতলোকে আজি ডেটলৈকে যি প্ৰশাসন আছে প্ৰশাসনে কিন্তু কোনো ধৰণৰ আচলতে এনকুৱাৰী নকৰিলে এনকুৱাৰী নামত যি ভেকু ভাওনা কৰি গ'ল আমি একেবাৰে সন্তুষ্ট নহয় আৰু ইয়াত অকল এইজন মণ্ডলৰ যে ইয়াত মানে জড়িত হৈ আছে অসমমালাত তেনেকুৱা ধৰণৰ নহয় আচলতে সম্পূৰ্ণ ৰহবাৰীৰ পৰা আপোনাৰ হুঞ্জানলৈকে যি আপোনাৰ অসমমালা পথ নিৰ্মাণ আঁচনি আছে এই সকলোবিলাক গোটেইবিলাক আচলতে মণ্ডলৰ ওপৰতো আমাৰ এতিয়া বৰ্তমানে সন্দেহৰ চকু উপজিছে কিয়নো যোৱাকালি তেখেতে স্পষ্টভাৱে কৈ দিছে আৰু আমি আচলতে আমি চিন্তিত হৈ পৰিছোঁ যে আচলতে কাৰ আশীৰ্বাদত তেওঁ ইমান এটা মানে ডাঙৰ কথা বা ইমান এটা দমভালি মাৰিবলৈ হাক পাইছে আচলতে আমাৰ মাজত এনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে যে আচলতে শাসক পক্ষৰ বা বিধায়ক কোনোবা এখিনি জড়িত হৈ আছে নেকি ঠিক তেনেকুৱা মানে আমাৰ মাজত বিভিন্ন ধৰণৰ বিভিন্ন প্ৰশ্ন উপজিছে গতিকেলৈ আমি পুনৰবাৰ দাবী জনাইছোঁ আমি ইয়াত আচলতে চাৰ্কুল অফিচাৰো জড়িত হৈ থকা আমাৰ মানে সন্দেহ উপজিছে গতিকেলৈ আমি ইয়াত জিলা প্ৰশাসনক এটা উচিত পৰ্যায়ৰ এটা আমি তদন্ত বিচাৰিছোঁ যদিহে তদন্ত নহয় এইবাৰ আমি শেষবাৰৰ কাৰণে আমি ক'ব বিচাৰিছোঁ যে যদিহে উচিত তদন্ত কৰি এটা ভাল ফলাফল দিব নোৱাৰে তেতিয়াহ'লে কিন্তু গণতান্ত্ৰিকভাৱে কিন্তু আমি ওলাই আহিবলৈ বাধ্য হ'ম জনৈক সোণোৱাল আচলতে যিজন আমি সোণোৱাল উপাধি যিজন আচলতে ব্যক্তি আমি নাম লৈছিলোঁ তেখেতৰ ওপৰতো আমি তদন্তৰ আমি দাবী জনাইছিলোঁ কিন্তু আচলতে তেখেতৰ কোনোবাখিনিত আচলতে শাসক পক্ষৰ তেখেত আশীৰ্বাদতে তেওঁ মানে কামবিলাক চলাই গৈছে বুলি আমি সন্দেহ কৰোঁ সন্দেহ নহয় আমাৰ ওচৰত কিছুমান তথ্যও আছে আচলতে আমি তথ্যবিলাক যদিহে আমি এইটো কথাও আমি আনঅফিচিয়েলি হ'লেও তেখেতলোকক আমি উচ্চ মহলক আমি কৈছিলোঁ যে যিদিনাখন আপোনালোকে তদন্ত কৰিবলৈ আহিব আমাৰ সতীৰ্থসকল ইয়াত বা বিভিন্ন ধৰণৰ স্থানীয় আমাৰ যিবিলাক দল সংগঠন আছে দল সংগঠনসমূহ লগত যাব আৰু ডাইৰেক্টলি তেওঁলোকে আঙুলিয়াই দিব আচলতে কি আচলতে গাফিলতি হৈ আছে কি দুৰ্নীতি কৰি আছে কিন্তু তেনেকুৱা কৰিবলৈ আজি ডেটলৈকে কিন্তু সাহস নকৰিলে আমাৰ জিলা প্ৰশাসনে হয় আচলতে এই যি 2 লাখ টকাটোৰ কথা আছে জনৈক সোণোৱালৰ কথাটো উত্থাপন হৈছে এই জনৈক সোণোৱালে আচলতে মিডলমেন হিচাপে তেওঁ আচলতে ব্ৰকাৰ হিচাপে কাম কৰিছে এগৰাকী ব্যক্তি তেখেতৰ আচলতে তাত মাটি নাই অসমমালাত তেওঁ কোনো ক্ষতি হোৱা নাই তাৰপিছতো বেলেগ এখন সেই ব্যক্তিগৰাকী পতাখন নি পেলাই অসমমালাত ব্যৱহাৰ কৰিছে আৰু এই সম্পূৰ্ণ কামখিনি কৰিছে সেই সোণোৱাল উপাধি এই ব্যক্তিজনে আৰু তাৰ বাবদ তেখেতে 2 লাখ টকা এটা লোৱাৰ তথ্য আমাৰ হাতত আছে